পুৱাই পুৱাই এই সুন্দৰ পৰিৱেশৰ মাজেৰে আমি আহি আছোঁ টিলিঙা মন্দিৰলৈ বুলি। আৰু আজি যে বহুত বেছি ৰ'দ দিছিলে জানেনে, তথাপিও কিন্তু আমি আহি আছোঁ, যিহেতু মন্দিৰ ভাগলৈ অহাৰ বহুত দিনৰে পৰা ইচ্ছা এটা আছিল আৰু আজি সেই ইচ্ছাটো পূৰ হ'ল। আৰু এয়া চাওকচোন, আহি পাই গ'লোহি নহয় টিলিঙা মন্দিৰ। আৰু টিলিঙাবোৰ দেখিছেনে, বহুত বেছি টিলিঙা আছিল আৰু হ'বই দিয়কচোন, কিয়নো যিহেতু মন্দিৰটোৰ নামেই টিলিঙা মন্দিৰ, গতিকে সকলো ফালেৰে টিলিঙাই ভৰ্তি হৈ আছিল। সকলোৱে মনৰ আশা লৈ ইয়াতে টিলিঙা বান্ধি থৈ যায়। আৰু আমি আহিয়ে টিলিঙা মন্দিৰৰ সন্মুখত থকা দোকান এখনৰ বাবে পূজাৰ বাবে থাল এখন লৈ ল'লোঁ। আৰু এইফালে আহি চাকি জ্বলাই ল'লোঁ। চাকি জ্বলাবৰ বাবে পিছে এক্সট্ৰা জেগা আছে। আৰু তাৰপিছত আমি লাইন পাতিব লগা হ'ল পূজাৰ বাবে। বহুত বেছিয়ে মানুহ আছিল তাত, আৰু সেইবাবে লাইনো বহুত বেছি দীঘল আছিল। আমি বহুত টাইম ৰৈ এই লাইনৰ পৰা গৈ পূজা কৰি ল'লোঁ। আৰু এইফালে হাজবেণ্ডে ইয়াত ৰছী অলপো মেৰিয়াই দিলে মনৰ আশা পূৰ হ'বলৈ বুলি। আৰু মন্দিৰভাগ বহুত বেছিয়ে চফা আছিল। আৰু যে ইয়াত কিহৰ পূজা কৰে মই নাজানো দেই, কিন্তু শিৱৰ মূৰ্তি দেখিছোঁ, তাৰ বাহিৰে বেলেগ মূৰ্তি দেখা নাই, কেৱল টিলিঙা আঁৰাহে দেখিছোঁ। আৰু আমিও টিলিঙা এটা আঁৰি থৈ আহিছোঁ, যাতে আমাৰ মনৰ আশা পূৰ্ণ হওক। আৰু কিবা এটা ভাবি থৈ আহিছোঁ, যদিহে সেই আমাৰ ভবাটো যদি পূৰ্ণ হয়, তেন্তে নেক্সট বছৰ আকৌ আমি ইয়ালৈ আহি আছোঁ, আপোনালোকক আকৌ দেখিম, আকৌ লগ পাম। আৰু চাওকচোন, সকলোফালে কেৱল টিলিঙাই। আৰু ইয়াতে যে বহুত বেছি পাৰ আছিল, আৰু বহুত বেছি ধুনীয়াকৈয়ে পাৰবোৰে মুক্ত মনেৰে খেলি আছিল। আৰু তাৰ পাছতে আমি মন্দিৰৰ পৰা ওলাই ফ্ৰণ্টতে থকা দোকান এখনত সোমালোঁ। আৰু দোকানখনৰ পৰা সৰু সৰু কিবা বস্তু দুটামান লৈ ল'লোঁ। আৰু সোণ মানুহেও পেপা এটা লৈ ল'লে, ময়ো পিছে অকণমান বজাই দিলোঁ দেই। আৰু প্লিজ আমাৰ পেজটো ফ'ল' কৰি দিব দেই। ঠিক আছে তেন্তে আজিলৈ আহোঁ, আপোনালোকৰ দিনটো ভালে যাওক, বাই।